নমস্কাৰ ছাৰ বাইদেউসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল অৰুপছ ব্লগলৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ লগত আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ প্ৰথম সাময়িক মূল্যায়ন সম্পৰ্কে। ভিডিঅ'টোৰ থাম্বনেইল চাই আপোনালোকৰ মনত হয়তো নিশ্চয়কৈ উৎসুকতাৰ সৃষ্টি হৈছে যে কি ধৰণে অনুষ্ঠিত কৰিব লাগিব পঞ্চম শ্ৰেণীৰ প্ৰথম সাময়িক মূল্যায়ন। গোটেইখিনি কথা ভিডিঅ'টোত আলোচনা কৰিবলৈ চেষ্টা কৰিম, গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে সম্পূৰ্ণকৈ চাব আৰু সকলো শিক্ষাগুৰুৰ সহায় হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয়কৈ গম পাইছে যে SCERT একাডেমিক কেলেণ্ডাৰ মতে অহা 18 জুন তাৰিখৰ পৰা 28 জুন তাৰিখলৈ প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণী পৰ্যন্ত প্ৰথম সাময়িক মূল্যায়ন অনুষ্ঠিত কৰিব লাগিব। প্ৰতি বছৰে জুন মাহত প্ৰথম সাময়িক মূল্যায়ন অনুষ্ঠিত কৰা হয়, এইবাৰো ইয়াৰ ব্যতিক্ৰম নহয়। কিন্তু এইবাৰ পঞ্চম শ্ৰেণীৰ প্ৰথম সাময়িক মূল্যায়ন সম্পৰ্কে মন কৰিবলগীয়া কিছু গুৰুত্বপূৰ্ণ কথা আছে, যিটো মন নকৰিলে যথেষ্ট খেলিমেলিৰ সৃষ্টি হ'ব। ছাৰ বাইদেউসকল, প্ৰথমতে আপোনালোকক জনাই লওঁ যে প্ৰথম সাময়িক মূল্যায়নত পঞ্চম শ্ৰেণীৰ অসমীয়া পাঠ্যক্ৰমৰ ক্ষেত্ৰত কিছু গুৰুত্বপূৰ্ণ সালসলনি কৰা হৈছে। প্ৰথমতে আপোনালোকক স্ক্ৰীনত দেখুৱাই লৈছোঁ, এইখন হৈছে 2023-2024 শিক্ষাবৰ্ষৰ অৰ্থাৎ যোৱাটো শিক্ষাবৰ্ষৰ জুন মাহৰ পাঠ্যক্ৰম। ইয়াতে আপোনালোকে মন কৰিব যে জুন মাহলৈকে পঞ্চম শ্ৰেণীৰ অসমীয়া বিষয়ৰ ক্ষেত্ৰত প্ৰথম পাঠৰ পৰা চতুৰ্থ পাঠলৈকে পাঠদান কৰাৰ নিৰ্দেশনা দিয়া হৈছে। প্ৰতি বছৰে জুন মাহলৈকে যিখিনি পাঠদান কৰিব নিৰ্দেশনা দিয়া হয় তাৰ ওপৰত ভিত্তি কৰিয়ে আমি প্ৰথম সাময়িক মূল্যায়নৰ প্ৰশ্নকাকত তৈয়াৰ কৰোঁ। কিন্তু এইবাৰ অৰ্থাৎ 2024-2025 শিক্ষাবৰ্ষৰ দিনপঞ্জীত ইয়াৰ কিছু ব্যতিক্ৰম কৰা হৈছে। স্ক্ৰীনত আপোনালোকক দেখুৱাই লৈছোঁ, এইখন হৈছে 2024-2025 শিক্ষাবৰ্ষৰ শৈক্ষিক দিনপঞ্জী মতে নিৰ্দেশনা দিয়া জুন মাহৰ পাঠ্যক্ৰম। ইয়াতে যদি আপোনালোকে মন কৰিছে তেন্তে দেখা পাব যে পঞ্চম শ্ৰেণীৰ অসমীয়া বিষয়ৰ ক্ষেত্ৰত এইবাৰ পঞ্চম পাঠ ডক্টৰ বাণীকান্ত কাকতিৰ পাঠটোৰো পাঠদান কৰাৰ নিৰ্দেশনা দিয়া হৈছে। অৰ্থাৎ পূৰ্বতে প্ৰথম সাময়িক মূল্যায়নৰ বাবে প্ৰথম পাঠৰ পৰা চতুৰ্থ নম্বৰ পাঠলৈকে প্ৰয়োজন হৈছিল অথবা এইকেইটা পাঠৰ পৰা প্ৰশ্নকাকত কটা হৈছিল। কিন্তু এইবাৰ প্ৰথম সাময়িক মূল্যায়নৰ বাবে আমি পঞ্চম শ্ৰেণীৰ পাঠ ডক্টৰ বাণীকান্ত কাকতি পাঠটোৰো প্ৰশ্ন অন্তৰ্ভুক্ত কৰিব লাগিব, যিহেতু এই পাঠটো এইবাৰ জুন মাহত পাঠদান কৰাৰ নিৰ্দেশনা দিয়া আছে। গতিকে ছাৰ বাইদেউসকল, নিশ্চয়কৈ এয়া আপোনালোকৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ খবৰ, যিহেতু 2024-2025 শিক্ষাবৰ্ষৰ শৈক্ষিক দিনপঞ্জীখন বৰ্তমানেও ইণ্টাৰনেটত উপলব্ধ হোৱা নাই। গতিকে এই ভিডিঅ'টি চোৱাৰ পিছত নিশ্চয়কৈ আপোনালোকে এই গোটেইখিনি কথা ভালদৰে বুজি পাইছে আৰু এই ভিডিঅ'টি চোৱাৰ পিছত আপোনালোকে অতি সহজতে প্ৰথম সাময়িক মূল্যায়নৰ বাবে অসমীয়া শ্ৰেণীৰ প্ৰশ্নকাকতখন তৈয়াৰ কৰিব পাৰিব। তো ছাৰ বাইদেউসকল, এয়া নিশ্চয়কৈ আপোনালোকৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ খবৰ আৰু আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ কাৰণে এইখিনিয়ে লৈ আহিলোঁ। আশা কৰিছোঁ ভিডিঅ'টি আপোনালোকৰ কাৰণে যথেষ্ট উপযোগী হ'ব। যদি এই ভিডিঅ'টি চাই ভাল লাগে তেনেহ'লে লাইক কৰি দিব আৰু লগতে সকলো শিক্ষাগুৰুৱে এই কথাটো গম পোৱাকৈ এই ভিডিঅ'টি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।